প্ৰিয়ংকা মই আপোনাৰ সৈতে সংযুক্ত হৈছো আজি দ্বিতীয়টো দিন আজি দ্বিতীয় দিনৰ বৈঠকত কেইবালানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে মূলতঃ আজিৰ দিনটোত কোন কোন উপস্থিত থাকিব কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বিস্তৃত তথ্য আপোনাৰ পৰা বিচাৰিম প্ৰিয়ংকা চাওক আজিৰ দিনটোত যেহেতু দ্বিতীয় দিন গতিকে দ্বিতীয় দিনৰ অনুষ্ঠানত আপুনি আজিৰ সমগ্ৰ প্ৰেক্ষাপট যদি চাই কালিৰ দিনটোত প্ৰথমটো দিন আছিল কাৰ্যনিৰ্বাহক সভাৰ আৰু কাৰ্যনিৰ্বাহক বৈঠকৰ পিছতেই কৰ্ণাটক কমিটিৰ যি বৈঠক সেই বৈঠক অনুষ্ঠিত হৈছিল বাজপেয়ী ভৱনত অৰ্থাৎ এই সমগ্ৰ বিষয়টোৱে আসলে সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক আলোচনা কি সমষ্টিত বা কোনকেইটা সমষ্টিত আসলে বিজেপিৰ ভেটি শক্তিশালী আছিল আৰু আগন্তুক দিনত আসলে এনডিএৰ নেতৃত্বত তেওঁলোকে কি সমষ্টিত আসলে নিজৰ ভেটি মজবুত থকা সেই যিসমূহ সমষ্টি আছিল সেই সমষ্টিসমূহত তেওঁলোকে ভেটি শক্তিশালী কৰি ৰাখিব নে মিত্ৰ দলক তেওঁলোকে আসন এৰি দিব তেনে ধৰণৰ আলোচনা কালিৰ দিনটোত হৈছিল আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত স্পষ্টকৈ কৈছিল যিসমূহ স্থানত আসলে বৰ্তমান সময়ত বিজেপিৰ বিধায়ক আছে অৰ্থাৎ বিজেপিৰ দখলত যিসমূহ সমষ্টি আছে গতিকে তেওঁলোকে সেই সমষ্টিসমূহ কেতিয়াও হয়তো মিত্ৰ দলক এৰি দিয়াৰ কথা আহি নপৰে সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত স্পষ্টকৈ কৈছিল আনহাতে আজিৰ এই সময়খিনিত কিছু সময় পিছতে হয়তো মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব ঠিক 9:30 আহি পোৱা কথা আছিল যদিও হয়তো কিছু পলম হ'ব আৰু কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু আজিৰ দিনটোত প্ৰায় আজিৰ এই অনুষ্ঠান সমাপ্ত কৰিয়েই নবীন ইতিমধ্যেই নীতিন নবীন আচলতে মা কামাখ্যা দৰ্শন কৰিব আৰু আজিৰ দিনটো আচলতে অন্তিমটো দিন গতিকে অন্তিমটো দিনত তেওঁলোকৰ এটা ষ্ট্ৰেটেজি বা এটাই তেওঁলোকৰ ৰণকৌশল ৰাখি থোৱা হৈছে কালিৰ দিনটোতো আমি ভাষণত শুনাইছিলো কি ধৰণে তেওঁলোকে কৈছিল যে তেনে সাধাৰণ হ'ব দিছিল কোনো ধৰণৰ অসাধাৰণ চিন্তাধাৰা নহয় সাধাৰণ চিন্তাধাৰাৰে তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিব লাগিব সাধাৰণ চিন্তাধাৰাৰে তেওঁলোকে তেনেই সহজভাৱে সাধাৰণভাৱে জনতাৰ মাজত ৰাইজৰ মাজত সোমাই যাব লাগিব তেওঁলোকে বিশ্বাস কৰিব লাগিব নিজৰ দলটোক নিজৰ কামখিনিক কিন্তু অধিক আত্মবিশ্বাস তেওঁলোকে কৰিব নালাগিব সেই কথা দলৰ সভাপতিয়ে হওক বা ৰাষ্ট্ৰীয় সভাপতিয়ে হওক সকলো কেৱল এটা কথাই কৈছিলে যে আত্মবিশ্বাসী হ'ব লাগিব বিজেপিৰ কাৰ্যকৰ্তা তৃণমূল পৰ্যায়ৰ পৰা জ্যেষ্ঠ নেতালৈ সকলোৱে তেওঁলোকে আত্মবিশ্বাসী হৈ কাম কৰিব লাগিব কিন্তু অধিক আত্মবিশ্বাসী হৈ তেওঁলোকে দলত বিপদহে হ'ব বুলি ইতিমধ্যে কৈছে গতিকে কেইবাগৰাকী ইয়াত জ্যেষ্ঠ নেতা ইয়াত আছে গতিকে মই মতামত লোৱাৰ চেষ্টা কৰিম কেনেধৰণে আচলতে তেওঁলোকৰ বৰ্তমানৰ প্ৰেক্ষাপটত আচলতে মই আপোনাৰ ওচৰলৈ আহিছো আজি দ্বিতীয়টো দিন আৰু সমাগত নিৰ্বাচন আচলতে দিন হিচাপ কৰিলে প্ৰায় 100টা দিনো হয়তো নাই বৰ্তমান সময়ত গতিকে কেনে ধৰণৰ কালিৰ দিনটোতো হয়তো বৈঠকত আছিলে গতিকে আজি আছে কেনেকুৱা ধৰণৰ ভাৰতীয় জনতা পাৰ্টি আপোনালোকে জানে যে ইট ইজ আ ক্যাডাৰ বেছ পাৰ্টি কাৰ্যকৰ্তাৰ ওপৰত নিৰ্ভৰশীল দল আৰু এই দলৰ নেতৃত্ব মানে হঠাতে যিকোনো ডিচিশ্যন নলয় আপোনালোকে ভাবিছে যে 2026ৰ নিৰ্বাচনৰ 100টা দিনো নাই আৰু তাৰ মাজত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰস্তুতি চাওক তৃণমূল পৰ্যায়ৰ পৰা আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম অনুষ্ঠিত কৰি আহোঁ দলৰ নেতৃত্বই তৃণমূল পৰ্যায়ৰ নেতাসকলক লৈ পেলাই একদম ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বলৈকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম কৰি দলীয় যিটো আমাৰ স্থিতি আছে তাক শক্তিশালী কৰিবৰ কাৰণে বিভিন্ন সময়ত কাৰ্যক্ৰম অনুষ্ঠিত কৰে গতিকে তাৰ লগতে সংগতি ৰাখি এতিয়া প্ৰথমবাৰ আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ দায়িত্বভাৰ লোৱাৰ পাছত প্ৰথমবাৰৰ কাৰ্যনিৰ্বাহক সভা ইয়াতে আমাৰ নৱনিৰ্বাচিত আমাৰ কাৰ্যকৰী সভাপতি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি মাননীয় নীতিন নবীনজী ৰাষ্ট্ৰীয় সংগঠন মহামন্ত্ৰী মাননীয় বি এল সন্তোষজী আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাজ্যিক সভাপতি ৰাজ্যিক অন্যান্য বিষয়ববীয়া সকলোৰে দিহা পৰামৰ্শ আমাৰ সকলো স্তৰৰ কাৰ্যকৰ্তাৰ কাৰণে দুইদিনীয়া কাৰ্যক্ৰমত ৰখা হৈছিলে আজি দ্বিতীয়টো দিন আজিও আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাৰ্যকৰ্তাসকলক সম্বোধন কৰিব আটাইতকৈ ডাঙৰ কথা হ'ল যে মানে ভাৰতবৰ্ষত ইতিহাসত যে কেতিয়াও হোৱা নাই যে দেশৰ প্ৰধানমন্ত্ৰী আহি পেলাই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কথা বাৰ্তা মত বিনিময় কৰিব গতিকে আমি দেখা পাইছিলোঁ যে মাননীয় প্ৰধানমন্ত্ৰী আহি কাৰ্যকৰ্তা এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰাপ্তি সকলো কাৰ্যকৰ্তাৰ কাৰণে আৰু ইয়াৰ পৰাই সকলো কাৰ্যকৰ্তা উৎসাহিত হৈছে আগন্তুক দিনত আপোনালোকে চাব যে আমি যিকেইটা চিটত প্ৰতিদ্বন্দ্বিতা কৰিম মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ 103টা চিটে ভাৰতীয় জনতা পাৰ্টিৰ ফেভাৰতে এটা প্ৰশ্ন কৰিম যে এইবাৰ কিন্তু যুৱ প্ৰজন্ম আৰু মহিলা প্ৰাৰ্থীক
আগ্ৰাসন হৈছে বা অগ্ৰাধিকাৰ দিয়াৰ কথা এটা চিন্তা চৰ্চা হৈছে বা যিহেতু বিধায়িকাৰ সংখ্যা তেনেই কম 126টা সমষ্টিত আপুনি যদি চাই যে কেৱল 7গৰাকীহে বিধায়িকা আছে অধিক বিধায়কৰে আসন আছে গতিকে আপোনাৰ নামটো প্ৰায় কিছু চৰ্চাত আছে গতিকে কেনেধৰণে নহয় আমাৰতো কোনো একো কথা নাই তেনেকুৱা আমাৰতো কাৰ্যকৰ্তাসকলৰ হিচাপে আমি কাম কৰোঁ দলৰ নেতৃত্বই আমাক যেতিয়া যিটো অৰ্গেনাইজেশ্যনেল কামত এতিয়া দায়িত্ব দিছে আমি সাংগঠনিক কাম কৰি আছোঁ যদি দলে ভাবে যে কোনোবা কাৰ্যকৰ্তা ইলেক্ট্ৰেল পলিটিক্সত যাব লাগে সেইটো দলৰ ওপৰত ডিপেণ্ড কৰিব কাৰ্যকৰ্তাৰ ব্যক্তিগত কোনো ধৰণৰ কোনো কথা নাথাকে ভাৰতীয় জনতা পাৰ্টিত এটলিষ্ট ধন্যবাদ জনাইছো আপোনাৰ ওচৰলৈ আহিছো নিৰ্বাচনলৈ সময় তেনেই কম প্ৰায় হাই ভল্টেজ ৰূপত আগবাঢ়িছে এতিয়া বিজেপি কেনেধৰণৰ হৈছে কেনেকুৱা ধৰণৰ সমষ্টিৰ কাম কাজে হওক বা কেনেধৰণে আপোনালোকে আগবাঢ়িব আগন্তুক চাওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক প্ৰতিজন কাৰ্যকৰ্তাক বা প্ৰতিজন বিধায়ক সাংসদক যেনেকৈ মাৰ্গদৰ্শন দিয়ে আমি তেনেকৈ আমি কাম কৰি যোৱাৰ চেষ্টা কৰোঁ আৰু নিশ্চয়কৈ বহুত কঠিন কাম নিৰ্বাচন ইমান ইজি হৈ নাথাকে কেতিয়াও আমি শত্ৰুক কেতিয়াও দুৰ্বল অনুভৱ কৰিব নালাগে আমি তেনেকৈ আমি কাম কৰি গৈ আছো আৰু নিশ্চয়কৈ ভাল ৰিজাল্ট হ'ব বুলি আমি আশাবাদী ধন্যবাদ জনাইছো ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছো নিৰ্বাচন তেনেই কম সময় আছে গতিকে কেনেকুৱা ধৰণৰ হৈছে আৰু ইতিমধ্যেই দলৰ নেতৃত্বই ইতিমধ্যে ইংগিত দিছে যে সাধাৰণভাৱে ৰাইজৰ মাজত আগবাঢ়িব লাগিব ৰণনীতিসমূহ তেনেই সাধাৰণ হ'ব লাগিব বিশ্বাস থাকিব লাগিব আত্মবিশ্বাস লাগিব কিন্তু অধিক আত্মবিশ্বাসী হ'বলৈ মানা কৰিছে গতিকে গোটেই দিশটো কেনেধৰণে চাওক ভাৰতীয় জনতা পাৰ্টীয়ে কোনোটো নিৰ্বাচনকে আমি সাধাৰণভাৱে নলওঁ প্ৰতিটো নিৰ্বাচনকে আমি চেলেঞ্জ হিচাপে লওঁ যদিও আমি সংগঠন শক্তিশালী আমাৰ তৃণমূল পৰ্যায়লৈকে আছে আমাৰ আটাইকেইটা বুথ কমিটিও সক্ৰিয় আমি পৃষ্ঠা প্ৰমুখলৈকে আমি কাম কৰিছোঁ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ যেনেধৰণৰ অসমখনক সুৰক্ষা আৰু ডেভেলপমেণ্টৰ কাৰণে কাম কৰিছে ৰাইজৰ বিশ্বাস আছে যে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীক দ্বিতীয়বাৰৰ কাৰণে আমাৰ চৰকাৰ আমাক দিব আৰু বহুমতত এইবাৰ আমি যথেষ্ট আশা কৰিছোঁ আমি ৰাইজৰ কাম কৰাৰ যি সুযোগ পাইছোঁ আৰু দেখা পাইছোঁ ৰাইজ যথেষ্ট উৎফুল্লিত আছে ভাৰতীয় জনতা পাৰ্টী তৃতীয়বাৰৰ কাৰণে আমাৰ চৰকাৰ হ'ব আৰু আগতকৈ বহুত সংখ্যক আমি এবাৰ 100+ আমাৰ চিট আমাৰ হ'ব আৰু মেণ্ডেটো আমাৰ বেছিকৈ হ'ব সেই হিচাপে আশা কৰিছোঁ ধন্যবাদ জনাইছো চাওক মই ইতিমধ্যে কৈছো ভাস্কৰ যে বৰ্তমান সময়ৰ যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটত কিন্তু এটা কথা স্পষ্ট হয় যে আগন্তুক নিৰ্বাচনৰ বৰ বিশেষ সময় নাই গতিকে তেওঁলোকে দিন হিচাপে আচলতে হিচাপ কৰিছে কাৰণ আপুনি যদি চাই যে আমি কৈ আছিলো যে কেইমাহমান মাহ আছিলে কিন্তু বৰ্তমান সময়ত যদি আপুনি চাই যে মাহ নহয় এতিয়া দিনত হিচাপ কৰা হৈছে আৰু বিশেষকৈ আপুনি এটা কথা যদি মন কৰে যে এইবাৰ মহিলা আৰু যুৱ মই আপোনাৰ ওচৰলৈ আহিছো নিৰ্বাচনৰ দিন তেনেই চমু চাপি আহিছে দলৰ নেতৃত্বই এই ইংগিত দিছে যে সাধাৰণভাৱে আগবাঢ়িব লাগিব আত্মবিশ্বাস লাগিব অধিক আত্মবিশ্বাসী হ'বলৈও মানা কৰিছে গতিকে সেই বিশেষ বিষয়টো আজি অন্তিমটো দিন কি হ'ব ৰাজ্যিক কাৰ্যনিৰ্বাহ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা গতানুগতিক এটা প্ৰক্ৰিয়া আৰু প্ৰায় সময় হৈ থাকে কিন্তু এই কাৰ্যনিৰ্বাহ এটা মুহূৰ্ত আছে কাৰণ নিৰ্বাচনৰ চাগে আগে শেষ বাৰৰ কাৰ্যনিৰ্বাহ হ'ব আৰু আমাৰো নতুন যি ৱৰ্কিং প্ৰেচিডেণ্ট নিযুক্তি হৈছে তেখেতো আহিছে আৰু মই ভাবোঁ উপস্থিত যি 450 কাৰ্যকৰ্তা যোৱাকালিৰ পৰা আছে সকলোৰ কাৰণে খুব ধুনীয়া এটা পৰিৱেশ আৰু সকলোৰে আত্মবিশ্বাসী হৈ নিজ নিজৰ সমষ্টিলৈ বা নিজ নিজৰ অঞ্চললৈ ঘূৰি যাব দলীয়ভাৱে কেনেকৈ কাম কৰিব লাগে বা আগন্তুক 100 দিন সদায় কাম কৰিবৰ কাৰণে আমাক উৎসাহ জনোৱা হৈছে মই ভাবোঁ এই কাৰ্যনিৰ্বাহে আগন্তুক নিৰ্বাচনৰ কাৰণেও এটা গতি বা দিশ আমাৰ সকলো কাৰ্যকৰ্তাই দেখুৱাইছে আৰু মই ভাবোঁ কাৰ্যনিৰ্বাহৰ পিছত যিসকল কাৰ্যকৰ্তা যদি ভাবিছিলে ক'ৰবাত থমকি ৰৈছে বা ক'ৰবাত যদি এলাহ ভাৱ আছিলে সকলো দূৰ কৰি মই ভাবোঁ আগন্তুক 26ৰ ইলেকশ্যনৰ কাৰণে সকলো প্ৰস্তুতি আৰু এই কাৰ্যনিৰ্বাহ সভাৰ এটা ভাল বাৰ্তালৈ সকলো জেগালৈ ঘূৰি যাব সেইটো 100 দিনীয়া কাৰ্যসূচী বুলি নহয় 100 দিন ডেইলি কাম কৰিব কোৱা হৈছে ডেইলি মানে লাগিলে 1 ঘণ্টাই হওক আধা ঘণ্টাই হওক 10 মিনিটেই হওক কিন্তু 100 দিন বিৰত নোহোৱাকৈ ডেইলি আমাৰ সকলো কাৰ্যকৰ্তাক ব্যস্ত থাকিবলৈ কোৱা হৈছে মই ভাবোঁ এই বাৰ্তাটোৱে অকল ইয়াৰ বহি থকা ব্যক্তিয়ে নহয় ভাৰতীয় জনতা পাৰ্টীৰ সকলো স্তৰৰ কাৰ্যকৰ্তাক উৎসাহ জনাবৰ সকলোৱে আগন্তুক নিৰ্বাচনৰ কাৰণে কাম কৰিব আপোনালোকে যেনেদৰে লাগি আছে সমষ্টি বা বিভিন্ন ধৰণৰ কাৰ্যনিৰ্বাহ তাৰ বিপৰীতে কিন্তু কংগ্ৰেছৰ এতিয়ালৈকে যিটো সক্ৰিয় হ'ব সক্ৰিয় হোৱাই নাই কিন্তু বিৰোধীয়ে চাওক বিৰোধী বুলি ক'লে বিৰোধীসকল ৰাজীৱনৰ ভিতৰত ব্যস্ত বিৰোধী নিজৰ টিকেটৰ খোৱা কামোৰাত ব্যস্ত বা বিৰোধীয়ে মই ভাবোঁ তেখেতলোকৰ আমি যিমান জেগাই গম পাওঁ তেখেতলোকে এক্ট্ৰেছৰ অংক কৰিছোঁ বুলি কয় মই যিমান বিৰোধীক লগ পাইছোঁ যদি সুধো কি পৰিৱেশ কি হৈছে কাৰণ আমি মিটিঙত লগ পোৱা যায় ক'ৰবাত লগ পোৱা যায় ক'লে আমি নাই 26টো আমি আশা কৰা নাই আমি এক্ট্ৰেছলৈ পৰিকল্পনা কৰিছোঁ মানে সেইটোৱে ক'ৰবাত নাই ক'ৰবাত ডিফেটিং এটা মাইণ্ডছেট বা বিৰোধীয়ে ইতিমধ্যে অখিল গগৈ কৈছে যে বিজেপিয়ে 3rd লেভেললৈ গৈ পালেগৈ আৰু বিৰোধীলৈকে প্ৰথম স্তৰে কাম আৰম্ভ কৰা মই বিৰোধী ইয়াত হৈ মানিছে বিৰোধীৰ একো যুঁজ নাই একপক্ষীয়ভাৱে যুঁজ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টী জয়ী আহিব 26ত মানে বিৰোধী নাই বুলি বৰ্তমানলৈকেতো বিৰোধী মই দেখি পোৱা নাই আৰু বিৰোধীলৈ যুদ্ধ কৰিব গৈ আছো মই ভাবোঁ যে আগন্তুক সময়ত বিৰোধীবিহীন এখন যুদ্ধ হ'ব
ধন্যবাদ জনাইছো তৰংগ গগৈ ডাঙৰীয়া নিশ্চিতভাৱে চাওক মই ইতিমধ্যে কৈছো যে কালিৰ দিনটোত যিহেতু প্ৰথমটো দিন আছিল আৰু প্ৰথমটো দিনত আটাইকেইটা বিষয়ত গুৰুত্ব প্ৰদান কৰা হৈছিল ভাস্কৰ যে কি দিশ লৈ ভোটাৰৰ মাজলৈ যাব তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ হলে কি দিশত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে কালিৰ দিনটোত সভাপতিগৰাকীয়ে হওক ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে হওক বা ৰাজ্যিক সভাপতিগৰাকীয়ে হওক তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছিল যে বহু সময়ত বহু নেতাই হয়তো ভাবি থাকে যে তেওঁলোকক দলৰ টিকেট লাগে প্ৰাৰ্থিত্ব তেওঁলোকক লাগে তাৰ বাবে তেওঁলোকে আগবাঢ়ে কিন্তু বৰ্তমান সময়ত আমি যদি কওঁ যে মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে ভিতৰত প্ৰৱেশ কৰিছে আৰু তাৰ পিছে পিছে আমি যদি কওঁ যে মন্ত্ৰী পীয়ুষ হাজৰিকাই হওক বা মন্ত্ৰী কৌশিক ৰায় তেওঁলোক এই মুহূৰ্তত আগবাঢ়িছে গতিকে মোৰ যদি সম্ভৱ হয় মই তেওঁলোকৰ পৰা মতামত লোৱাৰ চেষ্টা কৰিম কালিৰ প্ৰথমটো দিন আছিল গতিকে গুৰুত্বপূৰ্ণ ডিছকাশ্যন কালিও হৈছে আজিও হ'ব ইলেকশ্যন সমাগত গতিকে ডেফিনেটলি ৰাইজৰ কাৰণে অসমৰ কাৰণে ভাল কথা ভাল চিন্তা আমাৰ কাৰ্যনিৰ্বাহকত ডিছকাশ্যন হৈছে আজিও হ'ব থেংক ইউ ধন্যবাদ জনাইছো চাওক ইতিমধ্যে মই কৈছো যে কালিও তেওঁলোকে আচলতে নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাই পাতিছে সেই কথা তেওঁলোকে স্বীকাৰ কৰিছে আৰু আজিও ঠিক একেধৰণে নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাই তেওঁলোকৰ হ'ব গতিকে এতিয়া নিৰ্বাচন দিন হিচাপ কৰা হৈছে মাহ নহয় দিন 100 দিন আছে এনেধৰণৰ হিচাপ কৰা হৈছে কেনেধৰণৰ বিৰোধীৰ যিটো স্থিতি সেই বিৰোধীকটো আমি দেখা নাই এতিয়ালৈ তেওঁলোক ফিল্ডত নামা আমি দেখা নাই কিন্তু আমি অলৰেডি ফিল্ডত নামিলো যোৱাকালি যিখন মিটিং খুব গাম্ভীৰ্যপূৰ্ণ মিটিং হৈছে আৰু আমাৰ পুৰা ষ্ট্ৰেটেজি ইলেকশ্যনৰ বনি গৈছে সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক আৰু পুৰা ষ্ট্ৰেটেজি কালি বনিছে আজিও আছে অলপ যিখিনি আছে আজি কমপ্লিট কৰি দিব আৰু দেখিছে মাননীয় ৰাষ্ট্ৰীয় সভাপতি কাৰ্যকৰী সভাপতি কালি উপস্থিত আছিল বি এছ সন্তোষ ডাঙৰীয়া আছিলে পাণ্ডা ডাঙৰীয়া আছিলে প্ৰভাৰী হৰিশ ত্ৰিবেদী ডাঙৰীয়া আছিলে CM ছাৰ আছিলে CM ছাৰ আছিলে গতিকে সৰ্বানন্দ সোণোৱাল আছে সকলোবোৰ আছে গতিকে ইয়াৰ সম্পূৰ্ণ গুৰুত্ব আছে আৰু এতিয়া আমি তেওঁলোকে যি মাৰ্গদৰ্শন কৰিছে সেইটো লৈ আমি আগুৱাই লৈ যাম ধন্যবাদ জনাইছো চাওক ইতিমধ্যে মই কৈছো যে কালিৰ দিনটো যি ধৰণৰ তেওঁলোকৰ আলোচনা আছিলে কালিৰ দিনটো যি ধৰণৰ আলোচনা তেওঁলোকৰ মাজত হৈছিলে ঠিক একেধৰণে তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে এয়া কেৱল নিৰ্বাচন কেন্দ্ৰিক আলোচনা আৰু তাত সম্পূৰ্ণৰূপে যিটো ষ্ট্ৰেটেজি তেওঁলোকে বনাব লাগে আগন্তুক নিৰ্বাচনৰ এই সময়খিনিত কেনেধৰণে হ'ব মই আপোনাৰ ওচৰলৈ আহিছো কালিৰ দিনটোত সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক আলোচনা আৰু বৰ্তমান আজিও হয়তো হ'ব দ্বিতীয়টো দিন কেনেধৰণৰ কালি সাংগঠনিক আলোচনাবিলাক বেছি হৈছিলে আজি মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু বক্তব্য ৰাখিব গতিকে ৰাজনৈতিক বক্তব্যই অধিক স্থান পাব কেৱল ৰাজনৈতিক বিষয়ত আপোনালোকৰ বিশেষকৈ ৰাজনৈতিক পাৰ্টিয়েতো ৰাজনৈতিক বিশেষ সুশাসনৰ ওপৰতে কথা পাতিব আমি অখিল গগৈ লুৰিণজ্যোতি নিচিনা NGO নহয় আমাৰ ৰাজনৈতিক দল সুশাসন ডেভেলপমেণ্ট আৰু ৰাজনৈতিক কথা বতৰা নিৰ্বাচনৰ ষ্ট্ৰেটেজি এক প্ৰকাৰ আপোনালোকে আমাৰ 12 মাহে চলি থাকে আমি 12 মাহে সাজু থাকো এতিয়া খালি ডাইৰেকশ্যনবিলাক দি দিব যে কোন ডাইৰেকশ্যনত কোনে কি কৰিব লাগে সমষ্টিত অধিক আগ্ৰাসীৰ ওপৰত এতিয়া আগবাঢ়িব লাগিব প্ৰথম দিনাখনৰ পৰা আগ্ৰাসীৰ ওপৰতে থাকো আমি বিজেপিৰ টেনশ্যন নাই আপোনালোকে টেনশ্যন ল'বই নালাগে চাওক ইতিমধ্যে মই এই কথা মই দিগন্ত কলিতা আপোনাৰ ওচৰলৈ আহিছো এতিয়া প্ৰায় দিন হিচাপে হিচাপ কৰা হৈছে আৰু বৰ বিশেষ দিন নাই 100টা দিন আছে মাজত গতিকে কেনেধৰণৰ বিৰোধীৰ যিটো স্থিতি সেই স্থিতিটোক লৈ কি ক'ব প্ৰথম কথা আমাৰ হাতত 60টা দিন সময় আছে আৰু আমাক সমুদায় যদি চাবলৈ যায় 100 দিনেই হয় আমি 100 দিনৰ কাৰ্যসূচী এই 100 দিন কেনেকৈ আমি ৰাইজৰ মাজলৈ যাম 4.5টা বছৰ বা 4.5টা বছৰ অতিক্ৰম কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে যিখিনি ভাল কাম কৰিলে য'ত অসমৰ জাতি সংস্কৃতি মাটি সুৰক্ষাৰ কাৰণে সেইখিনি কাম এই 100টা দিনত আমি সম্পূৰ্ণ কৰিব লাগিব অধিক উৎসাহী আৰু আমি আশা কৰিছোঁ যে এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলে দুগুণ উৎসাহেৰে কাম কৰিব আৰু পুনৰবাৰ 26ত আকৌ এবাৰ বিজেপি চৰকাৰ বিৰোধীৰ স্থিতি যিটো হ'ব লাগিছিলে তেনেধৰণৰ কিন্তু দেখা পোৱা যোৱা নাই যিধৰণে বিজেপি আগ্ৰাসীৰ ওপৰত আগবাঢ়িছে প্ৰতিটো দিনে উৎসাহী বুলি আপুনি ইতিমধ্যে কৈছে কিন্তু বিৰোধী ক'ৰবাত আছে বুলি ভাবেনে এতিয়া চাওক মই বিৰোধীক কেতিয়াও সমালোচনা আমি কৰোঁ কিন্তু আমি কেতিয়াও বিৰোধী নাই বুলি নকওঁ কিন্তু বিৰোধীৰ যিটো স্থিতি আছিল আজিৰ প্ৰেক্ষাপটত আমি নকওঁ আমি যিহেতু বিজেপিৰ একোজন কাৰ্যকৰ্তা আপোনালোকেও দেখিছে আছে জানো সাংগঠনিকভাৱে শক্তিশালী নাই আৰু গাঁৱত এতিয়া বিৰোধী শূন্য ইয়াৰ এটাই মানে প্ৰভাৱ পৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে অধিক ভাল কাম আৰু ৰাইজৰ অন্তৰ চুব পৰা কাম কৰিছে
ধন্যবাদ জনাইছো ভাস্কৰ চাওক ইতিমধ্যে মই কৈছো যে কেনেধৰণৰ আলোচনা তেওঁলোকৰ মাজত হৈছে কেনেধৰণৰ আচলতে এই বিষয়টোৰ সন্দৰ্ভত অৰ্থাৎ আপুনি যদি চাই এই দুটা দিন সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক আলোচনা সম্পূৰ্ণ উৎসাহী তেওঁলোকে এটা কথাই কৈছিল যে আগন্তুক যে নিৰ্বাচন সেই নিৰ্বাচনৰ সময়খিনিত তেওঁলোকে কেৱল আৰু কেৱল তেওঁলোকৰ এই যি বৰ্তমান সময়ছোৱাত অৰ্থাৎ এই 4.5 বছৰৰ যি কামৰ আচলতে যি ধৰণৰ কামৰ খতিয়ান সেই খতিয়ান লৈ পেলাই তেওঁলোকে যাব লাগিব অৰ্থাৎ ভোট বিচাৰিবলৈ যদি তেওঁলোক যায় বা সমষ্টিবাসীৰ মাজতো যদি তেওঁলোক যায় তাত তেওঁলোকৰ ষ্ট্ৰেটেজি হ'ব লাগিব যে এই সময়ছোৱাত তেওঁলোকে কি কাম কৰিলে তেওঁলোকে কৰা এই উন্নয়নমূলক কাম কাজৰ পৰা উপকৃত কিমান মানুহ হ'ল কিমান ভোটাৰে তেওঁলোকে উপকৃত হ'ব পৰাকৈ ভোটাৰক তেওঁলোকে মন আকৰ্ষণ কৰিলে গতিকে এই সমগ্ৰ বিষয়টো তেওঁলোকে হয়তো আলোচনা কৰিব আৰু ইতিমধ্যে তেওঁলোকক কোৱা হৈছে এই নিৰ্দেশ ৰাষ্ট্ৰীয় নেতৃত্ব দি দিছে যে কেৱল দলৰ কাৰ্যালয়ত হওক বা এনেধৰণৰ কেৱল মেল মিটিং নহয় তেওঁলোকে সমষ্টিত সোমাব লাগিব অধিক উৎসাহ আৰু আত্মবিশ্বাসেৰে তেওঁলোকে সমষ্টিত প্ৰৱেশ কৰিব লাগিব কিন্তু অধিক আত্মবিশ্বাসী হ'বলৈও তেওঁলোকক ইতিমধ্যে মানা কৰিছে যে তেওঁলোকে আত্মবিশ্বাসী হ'ব লাগিব কিন্তু অধিক আত্মবিশ্বাসে দলটোৰ ক্ষতিৰ কাৰণো হ'ব পাৰে গতিকে দলৰ ক্ষতি হোৱা কোনো কাৰণ বা দলৰ ক্ষতি হোৱা কোনো ধৰণৰ কাম কাজ যাতে তেওঁলোকে নকৰে সেই বিষয়ৰ ওপৰতো ইতিমধ্যে কালিৰ দিনটোত যথেষ্ট আলোচনা হৈছে আৰু আজিও নিশ্চিতভাৱে সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক আলোচনাই তেওঁলোকৰ মাজত হ'ব বুলি ইতিমধ্যে এক প্ৰকাৰে ক'ব পাৰি ভাস্কৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল BPF আৰু UPPLৰ মিত্ৰতাৰ প্ৰসংগত তেওঁলোকে কেতবোৰ মন্তব্য কালি মুখ্যমন্ত্ৰীগৰাকীয়ে দিছিলে এতিয়া কথাটো হ'ল আগন্তুক নিৰ্বাচনত BPF আৰু UPPLক লৈ কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে প্ৰিয়ংকা ভাস্কৰ চাওক ইতিমধ্যে আপুনি যিটো মিত্ৰতাৰ কথাটো কৈছে মই মিত্ৰতাৰ কথাটো যদি কওঁ যে কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্টকৈ কৈছিলে যি স্থানত তেওঁলোকৰ ভেটি শক্তিশালী আছে এক প্ৰকাৰে যদি আপুনি চাই যে যি স্থানত তেওঁলোকৰ বিজেপিৰ বিধায়ক আছে অৰ্থাৎ দলৰ বিধায়ক থকা সেই স্থানসমূহত নিশ্চিতভাৱে তেওঁলোকে হয়তো আসন এৰি দিয়াৰ সম্ভাৱনা নাই বা সেই কথা তেওঁ ইতিমধ্যে এই কথা স্পষ্টকৈ কৈছে যে যদি আগন্তুক নিৰ্বাচনৰ সময়খিনিত তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে কৈছে যে আমি NDAৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপিৰ শাসন আহিব সেই কথা তেওঁলোকে কৈছে কিন্তু এই কথাও তেওঁলোকে এটা কথা কিন্তু কৈ থৈছে যে এই মুহূৰ্তত আপুনি যেটো মিত্ৰতাৰ কথাটো কৈছে যে কাৰ লগত মিত্ৰতা হ'ব পাৰে কেনে ধৰণে হ'ব পাৰে সেই কথা এতিয়াও কিন্তু এক প্ৰকাৰে আপুনি স্পষ্টকৈ কৈ দিব নোৱাৰে কাৰণ নিৰ্বাচনৰ আগমুহূৰ্তলৈ আপুনি বিশেষকৈ বিজেপি এনে এটা দল আপুনি ইয়াত যিকোনো এটা কথা বা যিকোনো এটা বিষয় আপুনি প্ৰেডিক্ট কৰি ক'ব নোৱাৰে যে এনেকুৱাই হ'ব নেকি বা এই বিষয়টোৱে হ'ব নেকি সেই আগমুহূৰ্তলৈ আপুনি যিকোনো কথা এটাই আচলতে বিজেপিৰ ক্ষেত্ৰত প্ৰেডিক্ট কৰি ক'ব নোৱাৰি তেওঁলোকৰ যি ধৰণৰ আলোচনা বিলোচনা হৈ থাকে যি ধৰণৰ প্ৰচাৰ হৈ থাকে তাৰ বিপৰীতে কিবা এটা এনে হৈ যায় যিটো নেকি আপুনি বা মই হয়তো কল্পনাও কৰা নাছিলো গতিকে নিশ্চিতভাৱে UPPLৰ ক্ষেত্ৰতে হওক বা BPFৰ ক্ষেত্ৰতে হওক আপুনি ইতিমধ্যে এই প্ৰশ্নটো উত্থাপন কৰিছে গতিকে তাতো তেওঁলোকৰ কেনে ধৰণৰ শক্তিশালী কৰিব পুনৰ আচলতে দিছপুৰত বহিব নেকি তেওঁলোক গতিকে সেই বিশেষ বিষয়সমূহো নিশ্চিতভাৱে তেওঁলোকৰ আলোচনা হৈছে আৰু সেই ষ্ট্ৰেটেজিসমূহ তেওঁলোকে এক প্ৰকাৰ নিৰ্বাচন কেন্দ্ৰিকেই হৈছে গতিকে অগপৰ ক্ষেত্ৰতে হওক বা UPPL BPFৰ সৈতে তেওঁলোকে আচলতে মিত্ৰতা কৰিব নাই কাৰ লগত থাকিব পোনপটীয়াকৈ সেই বিষয়টো উল্লেখ কৰা হৈছে আৰু এই মুহূৰ্তত হয়তো মুখ্যমন্ত্ৰীৰ পিছে পিছে সৰ্বানন্দ সোণোৱাল এই মুহূৰ্তত আগবাঢ়িছে আৰু তেওঁ এই মুহূৰ্তত আচলতে ভিতৰলৈ প্ৰৱেশ কৰিছে গতিকে কালিৰ দিনটো যি ধৰণৰ আচলতে হৈছিল ঠিক একেধৰণে আজিও সেই একেই পৰিৱেশ BPF UPPL NDAৰ আচলতে অংশীদাৰ গতিকে যিকোনো এটা দল আচলতে অংশীদাৰ নহয় বুলি কৈছে যে BPF হ'ব পাৰে UPPL হ'ব পাৰে মই আপোনাৰ ওচৰলৈ আহিছো ডাঙৰীয়া যিহেতু আজি দ্বিতীয়টো দিন গতিকে কেনে ধৰণৰ BPF বা UPPLৰ লগত মিত্ৰতা থাকি অংশীদাৰ হৈ NDAৰ নেতৃত্বত আগবাঢ়িব বুলি কৈছে গতিকে কেনেকুৱা ধৰণৰ পৰিৱেশ খুব এটা সুন্দৰ পৰিৱেশ আপোনালোকে গম পাইছে যে বিগত যি 5 বছৰত আমাৰ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ অসমত উন্নয়নৰ যি গংগা বুৱাই দিলে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰতিটো জনসাধাৰণেই পৰৱৰ্তী যি আমাৰ 2026ৰ যি বিধানসভা নিৰ্বাচন আছে বিধানসভা নিৰ্বাচন নিশ্চিতভাৱে NDAৰ লগত NDAৰ পক্ষত অসমবাসী ৰাইজ থাকিব আৰু নিশ্চিতভাৱে এইবাৰ যোৱাবাৰতকৈও ভাল ফলাফল আপোনালোকে দেখিবলৈ সক্ষম হ'ব এইবাৰ নৱপ্ৰজন্ম আৰু মহিলা প্ৰাৰ্থী আগ্ৰাধিকাৰ লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে পূৰ্বৰ তুলনাত এইবাৰ মহিলা আৰু যুৱ প্ৰজন্মই স্থান পাব বুলিও কৈছে গতিকে সেই বিষয়টো কেনে ধৰণৰ পৰিৱেশ বা সেই ষ্ট্ৰেটেজিসমূহ কেনে ধৰণৰ হ'ব ষ্ট্ৰেটেজি আপোনালোকে হয়তো কৈ দিব নোৱাৰিব কিন্তু তথাপিও কি বিশেষ বিষয় লৈ আপোনালোকে ভোটাৰৰ মাজত যাব য'ত তৃতীয়বাৰৰ বাবে আপোনালোকক ভোটাৰে ভোট দিবলৈ কেনে ধৰণৰ চাওক প্ৰথমতে আমাৰ ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা ৰাজনৈতিক দল এই দলটো অন্য ৰাজনৈতিক দলতকৈ সম্পূৰ্ণ পৃথক ৰাজনৈতিক দল আৰু এই দলটোত প্ৰতিজন ব্যক্তিকে
স্থান দিয়ে আৰু নিজৰ কৰ্মৰ ওপৰত গোটেইখিনি কথা আহি যায় আৰু বিশেষভাৱে আপোনালোকে জানে যে বিহাৰৰ যি নিৰ্বাচন গ'ল এই নিৰ্বাচনত যথেষ্ট নতুন মুখৰ সন্ধান নতুন মুখ আহিছিলে যুৱ প্ৰজন্মক মহিলাসকলক যথেষ্ট আগবঢ়াই দিছিলে আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে অসমৰ যি আমাৰ 2026 বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনতো যুৱকসকলকে হওক বা নতুন মুখকে হওক বা আমাৰ মহিলাসকলকে হওক এইবাৰ প্ৰাধান্য দিব এইটো নিশ্চিত কাৰণ আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে ইতিমধ্যেই এই কথা সদৰি কৰিছে গতিকে আমিও এজন যুৱক হিচাপে আমি আশাবাদী যথেষ্ট দিন ধৰি দলৰ সেৱা কৰি আছোঁ আৰু আগন্তুক দিনত দলে আমাক যেনেকৈ যি দায়িত্ব দিব সেই দায়িত্বক আমি নিষ্ঠাৰে পালন কৰাৰ কাৰণে প্ৰয়াস কৰিম ধন্যবাদ জনাইছোঁ চাওক ইতিমধ্যে ভাস্কৰ আপুনি যদি কয় যে মই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কাৰণ এগৰাকী সকলোৱে আহি উপস্থিত হৈছে আৰু ইতিমধ্যে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছিল যে BPF UPPL আচলতে NDAৰ যিটো অংশীদাৰ গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু এটা কথা স্পষ্টকৈ কৈছিল যে UPPL বা BPF দুয়োটা দল হয়তো একেলগে বিজেপিৰ লগত থকাটো সম্ভৱ নহয় গতিকে সেই একেলগে যিহেতু থকাটো সম্ভৱ নহয় গতিকে নিশ্চিতভাৱে এটা কথা ক'ব পাৰি যে তেওঁলোকে আচলতে এই মুহূৰ্তলৈ মই কৈছোৱে যিকোনো এটা কথা আপুনি প্ৰেডিক্ট কৰি কৈ দিব নোৱাৰে যে কোনটো দলৰ লগত আচলতে থাকিব UPPL ৰ লগতে থাকিব নে BPF ৰ লগত থাকিব সেয়া এই মুহূৰ্তলৈ প্ৰেডিক্ট কৰি ক'ব নোৱাৰে যদিও কিন্তু এটা কথা নিশ্চিত য'ত তেওঁলোকে দেখে যে যি স্থানত বৰ্তমান আপুনি যদি চাই যে বৰ্তমান সময়ত যি ধৰণৰ আচলতে পৰিৱেশ হৈছিল খুব কম সময়ৰ ব্যৱধানত দুটা নিৰ্বাচন হৈছিল এটা যদি আপুনি চাই যে বিহাৰ নিৰ্বাচন আৰু আন এটা যদি আপুনি চাই যে বড়োলেণ্ডৰ যিটো নিৰ্বাচন সেই নিৰ্বাচন যিহেতু হৈছিল দুটা কম সময়ৰ ব্যৱধানৰ ভিতৰত দুটা পৃথক নিৰ্বাচন হৈছিল আৰু দুটা পৃথক নিৰ্বাচনতে দুটা বেলেগ ধৰণৰ ৰিজাল্ট হয়তো দেখিবলৈ পাইছিল বিজেপিয়ে গতিকে তেনেধৰণত আপুনি যদি চাই যে কি ধৰণৰ ৰিজাল্ট বিহাৰৰ ৰিজাল্টটো সম্পূৰ্ণ পৃথক আছিল তেনেধৰণৰ ইয়াত ৰিজাল্টটো বেলেগ আছিল গতিকে সেই গোটেই বিষয়টো য'ত তেওঁলোকে দেখে যে য'ত তেওঁলোকৰ শক্তি অধিক প্ৰদৰ্শন কৰিব পাৰিব য'ত তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিলে তেওঁলোকৰ কামত আহিব তেনেহে চাই সেই গোটেই বিষয়টো নিৰ্ধাৰণ কৰিহে কিন্তু BPF বা UPPL ৰ লগত তেওঁলোকে মিত্ৰতা হয়তো সময়ত সেয়া ক'ব কিন্তু বৰ্তমান সময়লৈ স্পষ্টকৈ ক'ব নোৱাৰি ভাস্কৰ শেষৰটো প্ৰশ্ন প্ৰিয়ংকা শেষৰটো প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছো কি আৰু দুদিন পাছতে গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব সেই সন্দৰ্ভতো আজি আলোচনা হোৱাৰ সম্ভাৱনা আছে কেনে ধৰণৰ ব্যৱস্থা কি ধৰণৰ ব্যৱস্থাই গৃহমন্ত্ৰীগৰাকী অসমলৈ আহিব অকমান সেই বিষয়ে তথ্য আপোনাৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম ভাস্কৰ আপোনাৰ মাতটো ভালকৈ অহা নাই আপুনি আৰু এবাৰ প্ৰশ্নটো কৰিলে সুবিধা মই শেষৰটো প্ৰশ্ন প্ৰিয়ংকা আপোনালৈ এই মুহূৰ্তত আগবঢ়াইছো যে আৰু দুদিন পাছতে গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব বটদ্ৰৱা যি প্ৰকল্প শুভ উদ্বোধন কৰিব তাক লৈ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে কেনে ধৰণৰ কি ধৰণৰ আলোচনা হ'ব সেই সন্দৰ্ভত কিবা তথ্য আছে যদি আপুনি জনাই যাওক নিশ্চিত হবে কাৰণ আপুনি যদি চাই যে যদিও গৃহমন্ত্ৰীগৰাকীয়ে দুদিনীয়া অসমলৈ আহিব দুটাকৈ আচলতে প্ৰকল্প ইতিমধ্যে উদ্বোধন কৰিব বা অসমবাসীক উপহাৰ দিব কিন্তু সেয়াও এক প্ৰকাৰ যদিও আপুনি যদি চাই চৰকাৰী অনুষ্ঠান কিন্তু এক প্ৰকাৰ এয়া নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰ বুলিও আপুনি ধৰিব পাৰে সেয়া আপুনি স্পষ্টকৈ নকলেও কিন্তু আপুনি এনেকৈ ভাবিব পাৰে যে সেয়া নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰে এক প্ৰকাৰত হয় কাৰণ আপুনি দেখিলে যে দুদিনীয়া ভ্ৰমণসূচীৰে কেনেধৰণে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহি কেইবাটা অনুষ্ঠানত অংশ লৈ গ'ল ঠিক একেধৰণে গৃহমন্ত্ৰীগৰাকীৰ যি আগমন সেই আগমনত বিজেপি নেতৃত্ব যদিও চৰকাৰী অনুষ্ঠান বিজেপি নেতৃত্ব নিশ্চিতভাৱে দলৰ এগৰাকী জ্যেষ্ঠ বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক আদৰিবলৈ তেওঁলোকে নিশ্চিতভাৱে যথেষ্ট উৎসাহী হৈ আছে গতিকে সেই উৎসাহৰ মাজত তেওঁলোকে কেনেধৰণৰ আলোচনা বিলোচনা কৰিছে বা ক'ত তেওঁলোকে কেনেধৰণে আচলতে ৰোড শ্ব' কৰি পেলাই তেওঁলোকে লৈ আহিব নেকি বা ক'ত গুৱাহাটীত যিহেতু বিশাল এক সভা হ'ব বা সেই সভাত কেনেধৰণৰ আচলতে কাৰ্যসূচী থাকিব সেই সন্দৰ্ভতো হয়তো কিছু আলোচনা কৰাৰ সম্ভাৱনা আছে আৰু কালি নিশা বিজেপি বা বাজপেয়ী ভৱনত যিখন বৈঠক অনুষ্ঠিত হৈছিল কৰ্ণাটকৰ বৈঠক তাতে অলপ এই বিষয়টো কিছু তেওঁলোকৰ আলোচনা নোহোৱা নহয় যে কেনেধৰণে আচলতে অমিত শ্বাহৰ আগমনক কেনেধৰণে সমগ্ৰ অসমৰ যি আগমন সেই আগমনত কেনেধৰণে আচলতে তেওঁলোকে প্লেনিং কৰিব কেনেধৰণৰ সেই ৰোডমেপটো বনাব এক প্ৰকাৰ নিৰ্বাচন কেন্দ্ৰিক আলোচনাৰ মাজতো দেশত যেহেতু অসমলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসমূহ এতিয়া আহিব আৰু নিশ্চিতভাৱে সেই বিষয়টো তেওঁলোকে আলোচনা নকৰা নহয় আলোচনা কৰিব কাৰণ মাজত মাত্ৰ এটা দিন আছে গতিকে 29 ডিচেম্বৰৰ দিনাখনে আহি পাব হয়তো গতিকে নিশ্চিতভাৱে এই বিষয়েও আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ভাস্কৰ ধন্যবাদ জনাইছো আপোনাক আপুনি সবিশেষ তথ্য জনোৱাৰ বাবে সেয়া আছিল সতীৰ্থ প্ৰিয়ংকা দাস তেওঁ ইতিমধ্যে কলাক্ষেত্ৰৰ পৰা সামগ্ৰিকভাৱে আজিৰ দিনটো দ্বিতীয় দিনৰ যি কাৰ্যনিৰ্বাহকত হ'বলগীয়া যি আলোচনা সেই সন্দৰ্ভত কিছু সাৰাংশ দৰ্শকসকলক জনোৱাৰ চেষ্টা চলালে আসাম টক্স আপোচবিহীন অসম কণ্ঠ